সকলোকে এলপিএন এমিছাৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। মৰমৰ বন্ধু বান্ধৱীসকল, আজি আমি সমাধান কৰিম ক্লাছ 8ৰ অনুশীলনী 10.2ৰ প্ৰশ্নকেইটা। চ' 1 নম্বৰ প্ৰশ্নটো কি কৈছে, এটা বহুফলকৰ শীৰ্ষবিন্দু আৰু তলৰ সংখ্যা ক্ৰমে 12 আৰু 20 হ'লে কাকৰ সংখ্যা কিমান হ'ব? অৰ্থাৎ চোৱা, আমাৰ ইয়াত কি দি আছে, এটা সূত্ৰ দি আছে, যাক কি বুলি কোৱা হয়, অইলাৰৰ সূত্ৰ বুলি কোৱা হয়। এই অইলাৰৰ সূত্ৰটো ব্যৱহাৰ কৰি আমি এই তলৰ প্ৰশ্নকেইটা সমাধান কৰিব লাগিব। এতিয়া চোৱা কেনেকৈ কৰিম, মই ইয়াত আগতীয়াকৈ লিখি ৰাখিছোঁ। চোৱা, তল, যাক ইংৰাজীত কি বুলি কোৱা হয়, ফেচ বুলি কোৱা হয়, আৰু যাক আমি সংক্ষেপে এফ বুলি লিখিব পাৰি। শীৰ্ষবিন্দুটোক ইংৰাজীত ভাৰ্টেক্স বুলি কোৱা হয়, আৰু যাক আমি সংক্ষেপে ভি বুলি লিখিব পাৰি। আৰু কাক, যাক ইংৰাজীত এইচ বুলি কোৱা হয়, আৰু আমি সংক্ষেপে ই বুলি লিখিব পাৰি। এতিয়া চোৱা, 1 নম্বৰ প্ৰশ্নটো আমি কেনেকৈ সমাধান কৰিম। নম্বৰ 1ৰ চলুশ্যন। চ' ইয়াত কি দি আছে, এটা বহুফলকৰ শীৰ্ষবিন্দু আৰু তলৰ সংখ্যাটো দিয়া আছে, হয়নে? প্ৰথমে ইয়াত লিখি লোৱা যে দিয়া আছে, কি দিয়া আছে চোৱা, ইয়াত শীৰ্ষবিন্দু দিয়া আছে, হয়নে? ইয়াত লিখা আছে শীৰ্ষবিন্দু, যাক আমি সংক্ষেপে কি বুলি লিখিব পাৰি, ভি বুলি লিখিব পাৰি, হয়নে? এই ব্ৰেকেট দি পেলাই ইয়াত ভিতৰত কি কৰে, বিটো লিখা। এতিয়া চোৱা, শীৰ্ষবিন্দু কিমান দি আছে চোৱা, 12, হয়নে? ইয়াত লিখা 12। তাৰপিছত কি দি আছে চোৱা, আৰু তলৰ সংখ্যা কিমান, 20, হয়নে? ইয়াত লিখা তল, যাক আমি সংক্ষেপে কি বুলি লিখিব পাৰি, এফ বুলি লিখিব পাৰি, হয়নে? ইয়াত ব্ৰেকেটত লিখি লোৱা এফ সমান সমান তল কিমান দি আছে চোৱা, তলৰ সংখ্যা কমে কিমান, 20, হয়নে? ইয়াত লিখা 20। তাৰপিছত কি কৈছে চোৱা, কাকৰ সংখ্যাটো কিমান হ'ব, কাকটো উলিয়াব লাগে, হয়নে? এতিয়া ইয়াত লিখা যে অইলাৰৰ সূত্ৰ প্ৰয়োগ কৰি যেতিয়া আমাক কি কৰিব, তল, শীৰ্ষবিন্দু বা কাকটো উলিয়াব দিব, তেতিয়া আমি কি কৰিব লাগিব, এই অইলাৰৰ যোনটো সূত্ৰ আছে এইটো আমি কি কৰিব লাগিব, প্ৰয়োগ কৰিব লাগিব। এতিয়া চোৱা, অইলাৰৰ সূত্ৰটো কি লিখা আছে চোৱা, এফ প্লাছ ভি, তাৰপিছত কি লিখা আছে, মাইনাছ ই ইকুৱেল কিমান লিখা আছে, 2 লিখা আছে, হয়নে? যিহেতু আমি ইয়াক কি উলিয়াব দিছে চোৱা, প্ৰশ্নটোত কি উলিয়াব দিছে, কৈছে কাকৰ সংখ্যাটো, হয়নে? কাক মানে কি, কাকটোক আমি কি বুলি লিখিব পাৰি, ই বুলি লিখিব পাৰি সংক্ষেপে, হয়নে? অৰ্থাৎ আমি ইটো উলিয়াব লাগিব। এতিয়া চোৱা কেনেকৈ কৰিম, এতিয়া কি কৰোঁ, আমি এই যোনটো কি আছে, ই আছে, ইটোক আমি এইটো চাইডে লৈ যাওঁ। ইয়াত এফটো ৰাখা, আৰু প্লাছৰ প্লাছ ভি লিখা। এই যোনটো কি আছে, এই সমান সমানৰ এই চাইডে যে 2টো আছে, এই 2টো কি কৰে, এইটো চাইডে লৈ আনা। এইটো যিহেতু প্লাছত আছে, এই চাইডে আহিলে কি হৈ যাব, -2 হৈ যাব। সমান সমান লিখা, আৰু এই চাইডে যিহেতু কি আছে চোৱা, মাইনাছ ই আছে, মাইনাছটো সমান সমানৰ ইটো চাইডে পাৰ কৰিলে কি হৈ যাব, মাইনাছটো প্লাছ হৈ যাব, অৰ্থাৎ ইয়াত কি হ'বগৈ, ই হ'বগৈ। এতিয়া চোৱা, আমি এই যোনটো কি আছে, ই, আৰু এইফালে যে এ প্লাছ ভি মাইনাছ 2 আছে, এইটো কি কৰোঁ, আমি চেঞ্জ কৰি দিওঁ জেগাটো। এতিয়া ইটোক ইয়াত লিখা, সমান সমান লিখা, আৰু এই এ প্লাছ ভি মাইনাছ 2টো কি কৰে, এই চাইডে লিখা, এফ প্লাছ ভি মাইনাছ 2। এতিয়া চোৱা, আমি কি, ই মানে কি, ই মানে হ'ল কাক, হয়নে? এতিয়া আমাক কি উলিয়াব দিছে চোৱা, ইয়াত কাকৰ সংখ্যাটো উলিয়াব দিছে, অৰ্থাৎ আমি ইটো উলিয়াব লাগিব, কাকটো উলিয়াব লাগিব, হয়নে? কাক। এতিয়া চোৱা, ইয়াত লিখা আছে কাক, আৰু ব্ৰেকেটত ই বুলি লিখি লোৱা, সমান সমান। এতিয়া এইটো লিখি লোৱা, এফ প্লাছ ভি মাইনাছ 2। এতিয়া চোৱা, এফ মানে আমাক কি দি আছে, এফ মানে তলটো কিমান দি আছে, 20 দি আছে, ইয়াত 20টো লিখা, প্লাছৰ প্লাছ লিখা, ভি মানে ভাৰ্টেক্স, শীৰ্ষবিন্দু কিমান দি আছে, 12, ইয়াত 12 লিখা, মাইনাছৰ মাইনাছ লিখা, 2 লিখি লোৱা। এতিয়া 20ৰ লগত কি কৰা, 12টো যোগ কৰা, 20 আৰু 12 যোগ কৰিলে কিমান হ'ব, 32 হ'ব। মাইনাছৰ মাইনাছ লিখে, এই 2টো লিখি লোৱা। এতিয়া কি কৰা, এই 32ৰ পৰা 2টো বিয়োগ কৰা, কিমান হ'ব, 30। অৰ্থাৎ আমি কি পালোঁ, কাকৰ সংখ্যা কিমান পালোঁ, 30, হয়নে? আৰু আমাৰ প্ৰশ্নটো কি সুধিছে, কাকৰ সংখ্যা কিমান হ'ব। ইয়াত লিখি দিয়া যে কাকৰ সংখ্যা সমান সমান 30 হ'ব। এইটো হ'ল আমাৰ 1 নম্বৰটোৰ আনচাৰ। ইয়াৰ পাছত 2 নম্বৰটো চোৱা, কি কৈছে, এটা বহুফলকৰ কাক আৰু শীৰ্ষবিন্দুৰ সংখ্যা ক্ৰমে 12 আৰু 6 হ'লে তলৰ সংখ্যা নিৰ্ণয় কৰা। অৰ্থাৎ চোৱা কেনেকৈ কৰিবা, নম্বৰ 2ৰ চলুশ্যন। প্ৰথমে চোৱা, আমাক ইয়াত কি দিয়া আছে, ইয়াত লিখা যে দিয়া আছে। চোৱা, প্ৰশ্নটো কি দিয়া আছে, কৈছে যে এটা বহুফলকৰ কাক আৰু শীৰ্ষবিন্দুৰ সংখ্যা, হয়নে? কাকটো দিয়া আছে, ইয়াত লিখা আছে কাক, যাক আমি ইংৰাজীত সংক্ষেপে কি বুলি লিখিব পাৰি, ই বুলি লিখিব পাৰি, হয়নে? কাকটোক এইচ বুলি কোৱা হয়, অৰ্থাৎ আমি ই বুলি লিখিব পাৰি। কাকৰ সংখ্যাটো কিমান দি আছে চোৱা, কাক সমান সমান কিমান, 12, হয়নে? ইয়াত লিখা 12। তাৰপিছত কি দি আছে চোৱা, আৰু শীৰ্ষবিন্দু, ইয়াত লিখা যায় শীৰ্ষবিন্দু, যাক আমি সংক্ষেপে কি বুলি লিখিব পাৰি, ভি বুলি লিখিব পাৰি, হয়নে? ভি সমান সমান কিমান হ'বগৈ, 6, হয়নে? ইয়াত লিখা 6। আৰু আমি কি উলিয়াব লাগে, তলটো উলিয়াব লাগে, হয়নে? ইয়াত লিখা আছে তল, আৰু তলটোক আমি সংক্ষেপে কি বুলি লিখিব পাৰি, এফ বুলি লিখিব পাৰি, হয়নে? এফ। অৰ্থাৎ আমি কি কৰিব লাগিব, এই তল যোনটো আছে এইটো উলিয়াব লাগিব। এতিয়া ইয়াত লিখা যে অইলাৰৰ সূত্ৰ প্ৰয়োগ কৰি
অইলাৰৰ সূত্ৰটো লিখি লোৱা কি আছিলে চোৱা এফ প্লাছ ভি তাৰপিছত কি আছে চোৱা মাইনাছ ই সমান 2 হয়নে মাইনাছ ই সমান 2 এতিয়া চোৱা এতিয়া যেহেতু আমি কি উলিয়াব লাগিব এফটো উলিয়াব লাগিব হয়নে এই এফৰ জেগাত কি কৰা এফটো ৰাখি থোৱা এতিয়া কি কৰা এই সমান দিয়া টু ৰাখা এতিয়া কি কৰা এই যোনটো কি আছে মাইনাছ ই আছে আৰু এই প্লাছ ভি আছে এইটো কি কৰা এই চাইডে পাৰ কৰি দিয়া এইটো মাইনাছটো কি হৈ যাব এই চাইডে আহিলে প্লাছ হৈ যাব হয়নে প্লাছ ই হৈ যাবগৈ আৰু এই প্লাছ ভিটো এই চাইডে আহিলে কি হৈ যাব মাইনাছ ভি হৈ যাবগৈ এতিয়া এফটো ৰাখা সমান ৰাখা যেহেতু ইয়াত কি আছে চ' 2 প্লাছ ই আছে এই 2 প্লাছ ইটো কি কৰা এই ব্ৰেকেটৰ ভিতৰত ৰাখা এই মাইনাছটো দিয়া আৰু এই ভিটো দিয়া আৰু যদি তোমালোকে যদি ভাবা যদি এইটো যদি নিলিখোঁ এইটো নিলিখিলেও হ'ব এতিয়া চোৱা আমি কি কৰিম যেহেতু আমাক কি উলিয়াব দিছে এফটো উলিয়াব দিছে তল উলিয়াব দিছে হয় এতিয়া কি কৰা এই সমানটো লিখা 2 লিখা প্লাছৰ প্লাছ লিখা ই মানে কিমান আছে চোৱা ই মানে 12 ইয়াত লিখা 12 ইয়াত মাইনাছৰ মাইনাছ লিখা ইয়াত ভি মানে কিমান দি আছে চোৱা 6 দি আছে ইয়াত লিখা 6 ইয়াত এই 12 লগত 2টো কি কৰে যোগ কৰা 12 আৰু 2 যোগ কৰি কিমান হ'ব 14 মাইনাছৰ মাইনাছ লিখা এই 6ৰ 6 লিখা এতিয়া চোৱা 14ৰ পৰা যদি 6টো বিয়োগ কৰি কিমান হ'ব 8 হ'ব হয়নে অৰ্থাৎ চোৱা আমি কি পাই গ'লোঁ এফ মানে কি আছিলে তল হয়নে ইয়াত তল বুলি লিখি দিব পাৰা তল আৰু ব্ৰেকেটত এফ বুলি লিখিব পাৰা অৰ্থাৎ চোৱা তল কিমান পালোঁ আমি 8 আৰু প্ৰশ্নটো আমাক কি সুধিছে চোৱা তলৰ সংখ্যা নিৰ্ণয় কৰা ইয়াত লিখি দিয়া যে নিৰ্ণয় তলৰ সংখ্যা তলটোক কি বুলি কোৱা হয় ইংৰাজীত এফ বুলি কোৱা হয়নে অৰ্থাৎ ফেজ বুলি কোৱা হয় এইটো লিখি দিয়া এফ ব্ৰেকেটত আৰু ইয়াত লিখি দিয়া যে 8 এইটো হৈ গ'ল আমাৰ 2 নম্বৰটোৰ আনচাৰ ইয়াৰ পিছত 3 নম্বৰটো চোৱা কি কৈছে তলত দিয়া বহুফলক দুটাৰ বাবে অইলাৰৰ সূত্ৰ পৰীক্ষা কৰা অৰ্থাৎ চোৱা কেনেকৈ কৰিবা নাম্বাৰ 3 আমি এইটোক 1 বুলি ধৰি লৈছোঁ নাম্বাৰ 3ৰ 1ৰ সলিউশ্যন এতিয়া চোৱা ইয়াত তল কেইটা আছে চোৱাচোন চোৱা এই চাইডে এখন তল আৰু সিটো চাইডে এখন তল আছে যেহেতু আমাক ইয়াত কি কৈছে চোৱা কৈছে যে ত্ৰিভুজাকৃতি ভূমিৰ পিৰামিড যেহেতু ত্ৰিভুজাকৃতি কৈছে তেতিয়াহ'লে তাৰ ছাইডত কেইখন তল থাকিব এই চাইডে এখন আৰু সিটো চাইডে এখন তল আছে অৰ্থাৎ 3খন তল আছে আৰু তলত এখন কি আছে তল আছে অৰ্থাৎ তল থাকিব কেইখন 4খন অৰ্থাৎ ইয়াত লিখা আছে তল আৰু তলটোক আমি ইংৰাজীত কি বুলি লিখিব পাৰি তলটোক আমি ইংৰাজীত সৰুকৈ এফ বুলি লিখিব পাৰি হয়নে তল কেইখন পালোঁ আমি 4খন ইয়াত লিখা 4 তাৰপিছত ইয়াত লিখা শীৰ্ষবিন্দু চোৱাচোন কেইটা আছে চোৱা ইয়াত এটা বিন্দু আছে ইয়াত এটা বিন্দু হয়নে অৰ্থাৎ এটা শীৰ্ষবিন্দু 2টা 3টা আৰু চোৱা ওপৰত এটা কি আছে শীৰ্ষবিন্দু আছে অৰ্থাৎ আমি ইয়াত লিখিব পাৰি যে শীৰ্ষবিন্দুটোক আমাৰ ইংলিছত কি বুলি কয় সৰুকৈ আমি কি লিখিব পাৰি ভি বুলি লিখিব পাৰি হয়নে ব্ৰেকেটত ভি লিখিবা সমান শীৰ্ষবিন্দু কিমানটা পাইছোঁ আমি 4টা হয়নে ইয়াত লিখা 4টা তাৰপিছত লিখা ইয়াত কাষ আৰু যাক আমি ইংৰাজীত কি বুলি লিখিব পাৰি ই বুলি লিখিব পাৰি হয়নে আৰু কাষ কেইখন আছে চোৱাচোন কাষ মানে হ'ল এই ছাইডখিনি যিহেতু ইয়াত এখন কাষ 2খন কাষ 3খন কাষ হয়নে আৰু ইয়াত চোৱা এই চাইডে এখন কাষ আছে 4খন এই চাইডে এখন 5খন আৰু এই চাইডে এখন কাষ আছে হয়নে 6খন অৰ্থাৎ কাষৰ সংখ্যাটো আমি কিমান পালোঁ 6 পালোঁ ইয়াত 6 লিখা এতিয়া ইয়াত লিখা যে অইলাৰৰ সূত্ৰ মতে এতিয়া অইলাৰৰ সূত্ৰটো লিখি লোৱা কি আছে চোৱা এফ প্লাছ ভি ইয়াত লিখা আছে এফ প্লাছ ভি মাইনাছ কি আছে চোৱা ই আছে হয়নে মাইনাছ ই সমান 2 এতিয়া চোৱা আমি কি কৰিব লাগিব এই যোনটো আমাৰ কি আছে বাওঁ চাইড আছে এই বাওঁ চাইডৰ লগত এই সোঁ চাইডটো সমান হয় নাই সেয়া আমি পৰীক্ষা কৰিব লাগিব প্ৰথমে ইয়াত লিখি লোৱা আছে বাওঁ পক্ষটো লিখি লোৱা কি আছে এফ প্লাছ ভি মাইনাছ ই আছে হয়নে এতিয়া ইয়াত এফ মানে কিমান আছে চোৱা এফ মানে 4 হয়নে ইয়াত 4 লিখা প্লাছৰ প্লাছ লিখা আৰু ভি মানে কিমান আছে চোৱা 4 আছে ইয়াত 4 লিখা মাইনাছৰ মাইনাছ লিখা আৰু চোৱা ইয়াত কি আছে ই মানে কিমান আছে 6 ইয়াত 6 লিখা এতিয়া চোৱা এইটো 4 যোগ কৰা 4 কিমান হ'ব 8 হ'ব মাইনাছৰ মাইনাছ লিখা 6ৰ 6 লিখা এতিয়া চোৱা 8ৰ পৰা যদি 6টো যদি বিয়োগ কৰি কিমান হ'ব 2 হ'বগৈ হয়নে যিহেতু আমি 2টো পাই গ'লোঁ আৰু চোৱা আমি সোঁ চাইডে কিমান পাব লাগে 2 পাব লাগে হয়নে এতিয়া চোৱা আমি লিখিব পাৰি যে বাওঁ পক্ষৰ লগত সোঁ পক্ষটো আমাৰ কি হৈছে সমান হৈছে হয়নে সোঁ পক্ষটো সমান হৈছেগৈ তাৰমানে কি হৈছেগৈ আমাৰ অইলাৰৰ যোনটো সূত্ৰ সেইটো কি হৈছে ইয়াত প্ৰমাণিত হৈছে ইয়াত লিখি দিব পাৰা যে প্ৰমাণিত হ'ল এইটো হ'ল আমাৰ 3ৰ 1 নম্বৰটোৰ আনচাৰ এতিয়া চোৱা 2 নম্বৰটো আমি কেনেকৈ কৰিম নাম্বাৰ 2ৰ সলিউশ্যন প্ৰথমে চোৱা ইয়াত কি লিখা আছে বৰ্গাকৃতি ভূমিৰ প্ৰিজম লিখা আছে হয়নে এটা কথা মনত ৰাখিবা যে বৰ্গাকৃতি ভূমিৰ প্ৰিজমৰ তলৰ সংখ্যা কিমান 6 ইয়াত লিখা যে তল যাক আমি ইংৰাজীত সংক্ষেপে কি বুলি লিখিব পাৰি আমি এফ বুলি লিখিব পাৰি হয়নে এফ সমান কিমান হ'বগৈ 6 তাৰপিছত ইয়াত লিখা আছে শীৰ্ষবিন্দু
বিন্দু যাক আমি সংক্ষেপে কি বুলি লিখিব পাৰি ইংৰাজীত ভি বুলি লিখিব পাৰি হয়নে সমান সমান শীৰ্ষবিন্দু এটা কথা মনত ৰাখিবা যে বৰ্গাকৃতি ভূমিৰ প্ৰিজমৰ শীৰ্ষবিন্দুৰ সংখ্যা কিমান হ'বগৈ 8 হ'বগৈ তাৰপিছত লিখা তল লিখিলোঁ আমি শীৰ্ষবিন্দু লিখিলোঁ আৰু কি লিখিবা কাষ কাষ যাক আমি সংক্ষেপে কি বুলি লিখিব পাৰি ই বুলি লিখিব পাৰি হয়নে ইংৰাজীত ই বুলি লিখিব পাৰি আৰু সমান সমান কিমান কাষ কাষৰ সংখ্যাটো কিমান হ'ব এটা কথা মনত ৰাখিবা যে কাষৰ সংখ্যাটো কিমান হ'ব 12 বৰ্গাকৃতি ভূমিৰ প্ৰিজমৰ কাষৰ সংখ্যাটো কিমান 12 এতিয়া ইয়াত লিখা যে অইলাৰৰ সূত্ৰ মতে এতিয়া কি কৰা প্ৰথমে অইলাৰৰ সূত্ৰটো লিখি লোৱা অইলাৰৰ সূত্ৰটো কি আছে চোৱা এফ প্লাছ ভি মাইনাছ কি লিখি আছে ই ইকুৱেল টু হয়নে মাইনাছ ই সমান সমান 2 এতিয়া কি কৰা প্ৰথমে বাওঁ পক্ষটো লিখি লোৱা ইয়াত বাওঁ পক্ষ সমান বাওঁ চাইডটো কিমান আছে চোৱা এফ প্লাছ ভি মাইনাছ ই এতিয়া চোৱা এফ মানে কিমান পাইছোঁ আমি 6 ইয়াত লিখা 6 প্লাছৰ প্লাছ লিখা ভি মানে কিমান পাইছোঁ চোৱা 8 পাইছোঁ ইয়াত 8 লিখা মাইনাছৰ মাইনাছ লিখা ই মানে কিমান আছে 12 ইয়াত 12 লিখা এতিয়া কি কৰা এই 8 আৰু 6 যদি আমি কি কৰোঁ যোগ কৰোঁ 8 আৰু 6 কিমান হ'ব 8 আৰু 6 হয়নে 8 আৰু 6 কিমান 10 14 হয়নে 14 মাইনাছৰ মাইনাছ আৰু 12 লিখা 14ৰ পৰা 12 গ'লে কিমান হ'ব 2 যিহেতু আমি চোৱা সোঁ চাইডে কিমান পাব লাগিব 2 পাব লাগিব যিহেতু আমি 2 পাইছোঁ তাৰমানে আমি ইয়াত লিখিব পাৰি যে বাওঁ পক্ষৰ লগত কি হৈছে আমাৰ সোঁ পক্ষটো কি হৈছে সমান হৈছে হয়নে বাওঁ পক্ষ সমান সমান সোঁ পক্ষ আৰু তলত ইয়াত লিখি দিয়া যে প্ৰমাণিত হ'ল এইটোৱে হ'ল আমাৰ 2 নম্বৰটোৰ এনচাৰ আৰু যদি তোমালোকৰ যদি ভিডিঅ'টো যদি ভাল লাগিছে তেতিয়াহ'লে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা ভিডিঅ'টো শ্বেয়াৰ কৰিবা আৰু কমেণ্ট কৰিবলৈ নাপাহৰিবা সকলোকে ধন্যবাদ